আপুনি আহিছে কি কব? কম আৰু তেল ল'বৰ কাৰণে আহিছিলো, আহি পেলাই দেখিলো যে খাৰীত যুদ্ধৰ কাৰণে বোলে তেল পোৱা নাযায় আৰু তেল বন্ধ হৈ যাব, তেলৰ দাম বৃদ্ধি হ'ব, সেইকাৰণে তেল ভৰিবৰ কাৰণে নিজেও আহিলো তেল ভৰিবৰ কাৰণে। যুদ্ধৰ প্ৰভাৱ কি ভাৰততো পৰিব বুলি ভাবে নেকি? মানুহে ভাবি আছে, আমিতো মানুহৰ দেখি পেলাই নিজেও তেল ভৰি আছো, টেংকি ফুল কৰিলো। ফুল টেংকি কৰিব আহিছে? এতিয়ালৈকে পোৱা নাই? এতিয়ালৈকে পোৱা নাই। কিমান সময়ৰ পৰা খাৰিতি হৈ আছে? 10-15 মিনিট হৈ গ'ল। ইণ্ডিয়ান অইলটো বৰ্তমানে বন্ধ হৈ গ'ল আৰু অসম অইলটো আছে, সেইটো কেতিয়াবা বন্ধ হৈ যাব। গম নাপাওঁ, আহিছো গাড়ীত তেল ভৰাবলৈ, যাম যমুনা মুখ, এতিয়া আহিছো একেবাৰে পুৰা ভিৰ হৈ আছে ইয়াতে। কিয় ভিৰ কৰিছে? নাজানো, যুদ্ধৰ কাৰণে হ'ব চাগে। এনে তেল দাম কিমান? আগৰ নিচিনা নে দাম বাঢ়িছে? ৰেটটো ছেমে আছে, তাকে এতিয়া পোৱা নাই, এতিয়াও ছেমে আছে। চেম আছে ন?